ডিস্ট্রিক্ট ওয়াইজ টেস্ট পেপারের সলিউশন ভিডিও ডিসক্রিপশনে দেওয়া আছে। কোয়েশ্চন নম্বর 11, যদি এক্স স্কোয়ার প্লাছ এ প্লাছ বি হোল ইনটু এক্স প্লাছ বি দ্বিঘাত বহুপদটোৰ শূন্য দুটা 2 আৰু -3 হয়, তেন্তে এ আৰু বিৰ মান হ'ব। আমাৰ হাতত দিয়া আছে এক্স স্কোয়ার প্লাছ এ প্লাছ 1 হোল ইনটু এক্স প্লাছ বি দ্বিঘাত সমীকৰণৰ শূন্য দুটা 2 আৰু -3। ইয়াৰ অৰ্থ হৈছে যদি আমি এই দ্বিঘাত সমীকৰণত ইয়াৰ পৰা যিকোনো এটা মান এক্সৰ জেগাত বহাই দিওঁ, তেনেহ'লে গোটেই সমীকৰণত আমি ইকুৱেলছ টু 0 হিচাপে ধৰিব পাৰোঁ। প্ৰথমতে প্ৰথম শূন্যটো বহাম। এক্সৰ জেগাত কিমান আহিব 2, আৰু এক্সৰ ওপৰত স্কুৱাৰ আছিলে কাৰণে এক্স স্কুৱাৰ প্লাছ এ প্লাছ 1 হোল ইনটু এক্সৰ জেগাত এতিয়া 2 প্লাছ বি ইজ ইকুৱেলছ টু 0। এতিয়া 2 স্কুৱাৰ 4, 2 ইনটু এ 2a প্লাছ 2 ইনটু 1 2 প্লাছ বি ইজ ইকুৱেলছ টু 0। ইয়াত 2a আগত লৈ আহি আছোঁ আৰু বি 2a প্লাছ বি, ইয়াত 4 আৰু 2 কিমান হৈ যাব 6 ইজ ইকুৱেলছ টু 0। এইটো ইকুৱেশ্যন 1। তাৰপিছত দ্বিতীয় ক্ষেত্ৰত কি দি আছে, আৰু এটা শূন্য দি আছে -3। এতিয়া এক্স স্কুৱাৰ আছে, এক্স স্কুৱাৰৰ জেগাত আমি -3 বহাম, -3 হোল স্কুৱাৰ প্লাছ এ প্লাছ 1 এক্সৰ জেগাত -3 বহাইছোঁ আৰু ওপৰত স্কুৱাৰ আছিলে কাৰণে এক্স স্কুৱাৰ প্লাছৰ জেগাত প্লাছ এ প্লাছ 1 এক্সৰ জেগাত এতিয়া আকৌ -3 আৰু প্লাছত কি আছিলে বি ইজ ইকুৱেলছ টু 0। এতিয়া -3 স্কুৱাৰ কৰিলে 9 হৈ যাব, -3 স্কুৱাৰ কৰিলে 9, -3 আৰু এ মাল্টিপ্লাই কৰিম তেতিয়া হৈ যাব -3a আকৌ -3 ইনটু 1 -3 প্লাছ বি ইজ ইকুৱেলছ টু 0। ইয়াত মাইনাছত 3a প্লাছৰ বি আৰু ইয়াত আছে প্লাছৰ 9 আৰু মাইনাছত 3 হৈ যাব -6 ইকুৱেলছ টু 0। এতিয়া গোটেইখিনিৰ লগত -1 এটা মাল্টিপ্লাই কৰি দিম, 3a হৈ যাব প্লাছ হৈ যাব আৰু প্লাছৰ বি মাইনাছ হৈ যাব আৰু প্লাছৰ 6 মাইনাছ হৈ যাব -6 ইজ ইকুৱেলছ টু 0। ইকুৱেশ্যন 2। এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 প্লাছ কৰি দিম। ইকুৱেশ্যন 1 প্লাছ ইকুৱেশ্যন 2, 1ত কি আছিলে 2a প্লাছ বি প্লাছ 6 ইজ ইকুৱেলছ টু 0 আৰু ইকুৱেশ্যন 2 কি আছিলে 3a মাইনাছ বি মাইনাছ 6 ইজ ইকুৱেলছ টু 0। এতিয়া প্লাছ কৰি দিলে কি হৈ যাব 2 প্লাছ 3a 2a প্লাছ 3a 5a আৰু প্লাছৰ বি আৰু মাইনাছৰ বি কেঞ্চেল হৈ যাব আৰু প্লাছৰ 6 মাইনাছৰ 6 কেঞ্চেল হৈ যাব 0 ইকুৱেলছ টু 0। ইয়াৰ পৰা আমি এৰ মান পাই যাম 0, যিহেতু 5 এৰ লগত মাল্টিপ্লাই হৈ আছে ইকুৱেলৰ ৰাইট ছাইডত গুচি গ'লে ডিভাইড হৈ যাব, এ ইজ ইকুৱেলছ টু 0। এতিয়া এৰ যিটো ভেলু ওলাইছে সেইটো ইকুৱেশ্যন 1ত এৰ মান বহাম। ইকুৱেশ্যন 1 কি আছিলে 2a প্লাছ বি প্লাছ 6 ইজ ইকুৱেলছ টু 0। ইয়াত এৰ মান বহাই দিয়া, এৰ মান কিমান ওলাইছে 0 প্লাছ বি প্লাছ 6 ইজ ইকুৱেলছ টু 0। এতিয়া 0 প্লাছ 2 ইনটু 0 কি হ'ব 0 প্লাছ বি 6 ইকুৱেলৰ লেফ্ট ছাইডত প্লাছত আছে, ৰাইট ছাইডত গুচি গ'লে মাইনাছৰ হৈ যাব। ইয়াত বি ইজ ইকুৱেলছ টু -6 আৰু এ ইজ ইকুৱেলছ টু 0। কুৱেশ্যন নম্বৰ 11, এ আৰু বিৰ মান এ ইজ ইকুৱেলছ টু 0 আৰু বি ইজ ইকুৱেলছ টু -6, অপশ্যন ডি। কুৱেশ্যন নম্বৰ 12, এ ৰুট এ এটা অপৰিমেয় সংখ্যা য'ত এ মৌলিক সংখ্যা। উক্তিটো শুদ্ধ। যদি এ এটা মৌলিক সংখ্যা হয় তেন্তে মৌলিক সংখ্যাৰ ৰুট সদায় কি হয় অপৰিমেয় হয়। তাৰপিছত কাৰণ আৰ যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা, এইটো শুদ্ধ। অপশ্যনখন চোৱা, অপশ্যন হ'ব চি, এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ হ'ল এৰ শুদ্ধ বাক্য।
কুৱেশ্যন নম্বৰ 13 ax + by + c = 0 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ য'ত a, b, c হ'ল কি সংখ্যা হ'ব ইয়াত সুধিছে। a নম্বৰত দিছে স্বাভাৱিক সংখ্যা, b নম্বৰত দিছে পূৰ্ণ সংখ্যা, c নম্বৰত দিছে অখণ্ড সংখ্যা, d নম্বৰত দিছে বাস্তৱ সংখ্যা। চোৱা ইয়াত বাস্তৱ সংখ্যা হ'ব কাৰণ ইয়াৰ মান √2 ল'ব পাৰা, -1 ল'ব পাৰা, -10 ল'ব পাৰা, 1/2 ল'ব পাৰা। সেইকাৰণে কি হ'ব বাস্তৱ সংখ্যা হ'ব। স্বাভাৱিক সংখ্যা হ'লে 1, 2, 3ৰ পৰা আৰম্ভ হয়, পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয় আৰু অখণ্ড সংখ্যা প্লাছৰ আৰু মাইনাছৰ সংখ্যাবিলাক হয় আৰু ৰিয়েল নম্বৰৰ ভিতৰত সকলোবোৰ সংখ্যাকে বাস্তৱ সংখ্যা বুলি কোৱা হয়। অপশ্যন ডি বাস্তৱ সংখ্যা হ'ব। ABC বাস্তৱ সংখ্যা হ'ব। কুৱেশ্যন নম্বৰ 14 a1x + b1y + c1 = 0 আৰু a2x + e = 0 সংগত ৰৈখিক সমীকৰণযোৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? ইয়াত দিয়া আছে আমাৰ হাতত দুটা সমীকৰণ দিয়া আছে আৰু ইয়াত তিনিটা অপশ্যন দিয়া আছে। তিনিটাৰ ভিতৰত কোনকেইটা সত্য হ'ব? চোৱা সংগতৰ কাৰণে আমি দুটা কণ্ডিশ্যন জানো। এটা কণ্ডিশ্যন হৈছে a1/a2 ≠ b1/b2 তেন্তে কি হয় সংগত হয়। তাৰপিছত দ্বিতীয় কণ্ডিশ্যন আছিলে a1/a2 = b1/b2 = c1/c2 তেন্তে কি হয় সংগত। a1/a2 = b1/b2 ≠ c1/c2 হ'লে কি হয় অসংগত হয়। আমাৰ হাতত সংগত হোৱাৰ দুটা কণ্ডিশ্যন। এটা কণ্ডিশ্যন a1/a2 ≠ b1/b2 সংগত হ'ব আৰু a1/a2 = b1/b2 = c1/c2 হ'লেও সংগত হ'ব। ইয়াত চোৱা অপশ্যনত কি দিয়া আছে। অপশ্যনত 1 নম্বৰত চোৱা কি দিয়া আছে a1/a2 ≠ b1/b2 তেন্তে a1/a2 ≠ b1/b2 হ'লে কি হয় সংগত হয়। তাৰপিছত 2 নম্বৰ ক্ষেত্ৰত চোৱা a1/a2 ≠ b1/b2 ≠ c1/c2 এনেকুৱা কোনো কণ্ডিশ্যনেই আমাৰ হাতত নাছিলে। তৃতীয় নম্বৰ চোৱা a2 = b1/b2 = c1/c2 অপশ্যন 1 আৰু অপশ্যন 3 কি হ'ব শুদ্ধ হ'ব। ইয়াত চোৱা অপশ্যন চিত দি আছে 1 আৰু 3 শুদ্ধ, 1 আৰু 3 শুদ্ধ তেন্তে অপশ্যন কি হ'ব চি। কুৱেশ্যন নম্বৰ 15 x² - px + q = 0 p, q বাস্তৱ সংখ্যা। দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে যদি সাধাৰণ গণিতত 1 to 3 নম্বৰ পৃষ্ঠাত দিয়া আছে। চ' কণ্ডিশ্যন তিনিটা কি আছিলে? 1 নম্বৰত দিছে দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল আছে। যদি দুটা ভিন্ন বাস্তৱ মূল থাকে তেন্তে কণ্ডিশ্যনটো কি আছে b² - 4ac শূন্যতকৈ ডাঙৰ। তাৰপিছত 2 নম্বৰ কণ্ডিশ্যনত কৈছে দুটা সমান বাস্তৱ মূল আছে। দুটা যদি বাস্তৱ মূল সমান হয় তেনেহ'লে b² - 4ac = 0। তৃতীয় নম্বৰ কণ্ডিশ্যনত কৈছে কোনো বাস্তৱ মূল নাই যদি b² - 4ac শূন্যতকৈ কি হয় সৰু হয়। যেহেতু কৈছে সমীকৰণৰ কোনো বাস্তৱ মূল নাথাকে, সমীকৰণৰ কোনো বাস্তৱ মূল নাথাকে তেন্তে কি হ'ব b² - 4ac শূন্যতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব। আমি জানো কোনো এটা সাধাৰণ সমীকৰণ দিয়া থাকিলে ax² + bx + c = 0 তেন্তে কোনো বাস্তৱ মূল নথকাৰ চৰ্তটো হৈছে b² - 4ac শূন্যতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব। b² - 4ac <0। তাৰপিছত চোৱা ইয়াৰ পৰা আমি যদি এই সমীকৰণৰ লগত তুলনা কৰোঁ তেন্তে ইয়াৰ মান কিমান হ'ব 1 x² হোৱা 1 আৰু bৰ মান কি হ'ব bৰ মান হ'ব -p আৰু cৰ মান হ'ব q। এতিয়া কোনো বাস্তৱ মূল নথকাৰ চৰ্ত কি আছিলে b² - 4ac <0। এতিয়া bৰ মান কি পাইছোঁ -p বহাই দিছোঁ আৰু স্কুৱাৰ। ইয়াত মাইনাছ আছিলে -4ৰ জেগাত 4 আৰু ইয়াৰ মান কিমান আছিলে 1 আৰু cৰ মান q আৰু <0। এতিয়া p স্কুৱাৰ কৰিলে কি হৈ যাব প্লাছৰ p স্কুৱাৰ হৈ যাব আৰু -1 × 4 4 আৰু লগতে q পূৰণ হৈ আছে q আৰু <0। এতিয়া p স্কুৱাৰৰ জেগাত p স্কুৱাৰ মাইনাছৰ জেগাত -4q এইফালে 4q মাইনাছত আছে সেইকাৰণে আমি কি কৰিছোঁ 4q লেফ্ট ছাইডত 4q প্লাছ কৰি দিছোঁ আৰু ৰাইট ছাইডতো কি কৰিছোঁ 4q প্লাছ কৰি দিছোঁ। তাৰপিছত p স্কুৱাৰৰ জেগাত p স্কুৱাৰ 4q প্লাছৰ 4q মাইনাছৰ কি হ'ব কেঞ্চেল হৈ যাব। তাৰপিছত 0 + 4q কি হয় 4q তাৰমানে কণ্ডিশ্যন কি হৈছে p² < 4q। অপশ্যনখন চাই লোৱা। প্ৰদত্ত দ্বিঘাত সমীকৰণৰ কোনো বাস্তৱ মূল নথকাৰ চৰ্তটো হ'ব p²। অপশ্যন বি। কুৱেশ্যন নম্বৰ 16 তলৰ ৰৈখিক সমীকৰণ জোৰকেইটা বিবেচনা কৰা। 1 নম্বৰত দিছে 2x - 3y - 8 = 0,
4x minus 6y minus 9 is equals to 0. 2 নম্বর দিছে 2x plus 3y is equals to 9. 4x plus 6y is equals to 18. আমার হাতত দিয়া আছে 1 নম্বৰত 2x minus 3y minus 8 is equals to 0, 4x minus 6y minus 9 is equals to 0. ইয়াৰ পৰা আমি প্ৰথমতে a1 কি হ'ব xৰ সহগ যেটো হ'ব হেতু হ'ব a1 is equals to 2 আৰু b1 is equals to কি হ'ব -3, c1 is equals to -8. ঠিক একেদৰে দ্বিতীয়টোৰ কাৰণে হ'ব 4 তেন্তে a2ৰ মান 4 আৰু y ৰ সহগ -6 তেন্তে b2ৰ মান -6 আৰু ধ্ৰুবক পদ কি আছে 9 তেনেহলে c ৰ মান -9 আছে তেন্তে c ৰ মান -9. ঠিক একেদৰে এতিয়া a1 by a2 ওলাম a1 ৰ মান কিমান 2 a1 ৰ মান 2 আৰু a2 ৰ মান 4 2/4 মানে কি 1/2 ডিভাইড কৰি দিয়া দুয়োটাক 1/2 হৈ যাব তাৰ পিছত আকৌ b1 by b2 b1 কিমান আছিল -3 b2 কিমান আছিল -6 মাইনাস কেনসেল 3d ডিভাইড কৰি দিয়া দুয়োটাক কি হ'ব 1/2 আকৌ c1 by c2 c1 কিমান আছিল -8 আৰু c2 কিমান আছিল -9 মাইনাস কেনসেল হৈ যাব 8/9 এতিয়া চোৱা a1 by a2 কিমান ওলাইছে 1/2 b1 by b2 কি ওলাইছে 1/2 সেই কাৰণে কি হ'ব a1 by a2 is equals to b1 by b2 কিন্তু c1 by c2 কি ওলাইছে 8/9 সেই কাৰণে not equals to c1 by c2 a1 by a2 is equals to b1 by b2 not equals to c1 by c2 হলে সমীকৰণ জোৰৰ কোনো সমাধান নাথাকে তাৰ পিছত দ্বিতীয় কন্ডিশনত দিয়া আছিল 2 নম্বৰত কি দিয়া আছিল 2x + 3y is equals to 9 আৰু 4x + 6y is equals to 18 এতিয়া ইয়াৰ পৰা a1 ৰ মান হ'ব 2 b1 ৰ মান হ'ব 3 আৰু c1 ৰ মান হ'ব 9 দ্বিতীয় সমীকৰণৰ পৰা a2 ৰ মান হ'ব 4 আৰু b2 ৰ মান হ'ব 6 আৰু c2 ৰ মান হ'ব 18 এতিয়া a1 by a2 a1 ৰ মান 2 আৰু b1 ৰ মান 4 2/4 মানে কিমান 1/2 তাৰ পিছত b1 by b2 b1 কিমান আছিল 3 b2 কিমান 6 3/6 ডিভাইড কৰি দিলে 1/2 হৈ যাব c1 by c2 c1 ৰ মান 9 আৰু c2 ৰ মান 18 is equals to কি হ'ব 9 দি ডিভাইড কৰি দিয়া 1/2 হৈ যাব এতিয়া চোৱা ইয়াত a1 by a2 1/2 b1 by b2 1/2 c1 by c2 1/2 সেইকাৰণে আমি লিখিব পাৰো a1 by a2 is equals to b1 by b2 is equals to c1 by c2 যদি তিনিওটা ইকুয়াল হৈ যায় তেনেহলে আমি কি লিখিব পাৰো অসীম সংখ্যক সমাধান আছে বুলি লিখিব পাৰো কোৱেশ্চন নম্বৰ 16 ৰ অপচন ডি এক জোড়টোৰ সমাধান নাই কিন্তু দুই জোড়টোৰ অসীম সংখ্যক সমাধান আছে কোৱেশ্চন নম্বৰ 17 দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰীয়ে এটা গণিত কুইজত অংশগ্ৰহণ কৰে ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যাতকৈ 4 জনী বেছি হয় তেন্তে অংশগ্ৰহণকাৰী ল'ৰাৰ সংখ্যা হ'ব আমি ধৰি ললো ল'ৰাৰ সংখ্যা xটা আৰু ছোৱালীৰ সংখ্যা yটা প্ৰথম কন্ডিশনত কি কৈছিলে মুঠ দশম শ্ৰেণীত 10 জন ছাত্ৰ-ছাত্ৰী আছে সেইকাৰণে প্ৰথম ইকুৱেশ্যনটো হ'ব x + y is equals to 10 x হৈছে ল'ৰাৰ সংখ্যা আৰু y হৈছে ছোৱালীৰ সংখ্যা মুঠ ল'ৰা ছোৱালীৰ সংখ্যা কিমান দিছিলে 10 দিছিলে সেইকাৰণে x + y is equals to 10 ইকুৱেশ্যন 1 দ্বিতীয় কন্ডিশনত কৈছে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি অৰ্থাৎ যদি ছাত্ৰ 3টা হয় তেনেহলে ছাত্ৰী কিমান হ'ব 7টা হ'ব যেহেতু ছাত্ৰৰ সংখ্যাতকৈ ছাত্ৰীৰ সংখ্যা 4টা বেছি সেই কাৰণে ছাত্ৰৰ সংখ্যাক আমি x বুলি কৈছো ছাত্ৰীৰ সংখ্যাক y বুলি কৈছো দুটা ইকুয়াল হ'ব যদিহে হয় x ৰ লগত x ছাত্ৰৰ সংখ্যা আছিল ছাত্ৰৰ সংখ্যা ছাত্ৰীতকৈ 4টা কম তাৰ লগত 4 যোগ কৰি দিলে ইকুয়াল হৈ যাব নহলে ছাত্ৰীৰ সংখ্যা কি কৈছে ছাত্ৰতকৈ 4টা বেছি তেনেহলে তাৰ পৰা 4টা মাইনাস কৰি দিম এতিয়া ইকুৱেশ্যন এটো 2 বুলি ক'ব পাৰো এতিয়া ইয়াৰ পৰা x আৰু y ৰ মান ক্যালকুলেট কৰা x ৰ মান সমীকৰণ 1ত বহাই দিয়া x ৰ জায়গাত বহাই দিম x + y is equals to কিমান আছিল 10 এতিয়া x ৰ জায়গাত কি বহাব পাৰো y - 4 y - 4 আৰু প্লাসত কি আছিল y আছিল is equals to কিমান 10 x + x y + y 2y আৰু -4 is equals to 10 এতিয়া 2y 4 ইকুয়াল লেফট সাইডত মাইনাসত আছে রাইট সাইডত গুছি গলে প্লাসৰ হৈ যাব তাৰপিছত 10 + 4 হৈ যাব এতিয়া 2y is equals to 10 + 4 কিমান 14 এতিয়া দুই পিনে 2 ৰে ডিভাইড কৰি দিয়া 2 ৰে ডিভাইড কৰিলে 2 2 ক্যান্সেল হৈ যাব আৰু 14 ক 2 দি ডিভাইড কৰি দিলে কিমান হৈ যাব 7 ছাত্ৰীৰ সংখ্যা 7 হৈ গৈছে এতিয়া যেহেতু y ৰ মান 7 সমীকৰণ
2ত বহাই দিয়া সমীকৰণ 2 কি আছিলে x is equals to y minus 4 এতিয়া x is equals to y ৰ মান কিমান ওলাইছে 7 আৰু মাইনাসৰ 4 তেন্তে x ৰ মান কিমান ওলাব 3 ছাত্ৰৰ সংখ্যা 3 আৰু ছাত্ৰীৰ সংখ্যা 7 কোৱেশ্চন নম্বৰ 17 ৰ অপচন এ ছাত্ৰৰ সংখ্যা 3 হ'ব কোৱেশ্চন নম্বৰ 18 x স্কয়াৰ প্লাস 5x প্লাস 7 is equals to 0 সমীকৰণৰ মূল দুটা বাস্তৱ নহয় যেটো সমীকৰণ দি আছে মূল দুটা বাস্তৱ নহয় বুলি কৈছে তাৰ পিছত ax স্কয়াৰ প্লাস bx প্লাস c is equals to 0 আৰু ব্ৰেকেটত দি আছে a not equals to 0 বাস্তৱ মূল নাথাকে যদি কন্ডিশনটো দিছে b স্কয়াৰ minus 4ac less than 0 উক্তিটো সত্য হ'ব আমি জানো b স্কয়াৰ minus 4ac less than 0 হলে কি হয় কোনো বাস্তৱ মূল নাথাকে ইয়াত দিয়া আছিলে x স্কয়াৰ প্লাস 5x প্লাস 7 is equals to 0 ইয়াত চোৱা ইয়াৰ পৰা আমি লিখিব পাৰো a is equals to x স্কয়াৰ হ'ব 1 b is equals to x ৰ হ'ব 5 আৰু c is equals to ধ্ৰুবক পদ 7 এতিয়া আমি ইয়াৰ পৰা b স্কয়াৰ minus 4ac ৰ মান ওলাম b স্কয়াৰ minus 4ac b ৰ মান কিমান পাইছো 5 5 ৰ স্কয়াৰ minus 4 এৰ মান কিমান 1 আৰু c ৰ মান 7 এতিয়া সো 5 স্কয়াৰ কিমান হ'ব 25 minus 4 into 4 4 4 into 7 28 এতিয়া সো 25 ৰ পৰা 28 মাইনাস কৰিব নোৱাৰো 28 ৰ পৰা 5 মাইনাস কৰিলে কিমান আহিব 3 আহিব যেহেতু ডাঙৰটোৰ সন্মুখত মাইনাস আছে সেই কাৰণে মাইনাসত 3 হৈ যাব মাইনাসত 3 শূন্যতকৈ সৰু হয় সেই কাৰণে উক্তিটো সত্য হ'ব কাৰণ যি সমীকৰণ দিয়া আছে তাৰ কোনো বাস্তৱ মূল নাথাকে যদি b স্কয়াৰ minus 4ac শূন্যতকৈ সৰু হয় তেন্তে কোনো বাস্তৱ মূল নাথাকে কোৱেশ্চন নম্বৰ 18 ৰ অপচন এ আৰু r দুয়োটাই সত্য আৰু r হল এৰ শুদ্ধ বাক্য কোৱেশ্চন নম্বৰ 19 x + 2 হোল কিউব is equals to x কিউব minus 4 সমীকৰণৰ মূলৰ সংখ্যা হ'ব দিয়া আছে a + b হোল কিউব is equals to a কিউব minus 4 আমি জানো a + b হোল কিউব is equals to a কিউব plus 3a স্কয়াৰ b plus 3ab স্কয়াৰ plus b কিউব এতিয়া আমি x + 2 হোল কিউবক ওপেন কৰি লিখিলে আমি লিখিব পাৰো x স্কয়াৰ plus 3 x স্কয়াৰ into 2 plus 3x into 2 স্কয়াৰ plus 2 কিউব is equals to কি আছিল x কিউব minus 4 এতিয়া x কিউবৰ জায়গাত x কিউব 3 into 2 6 x স্কয়াৰ আকৌ 3x 2 স্কয়াৰ 4 আৰু 2 কিউব হৈছে 8 is equals to x কিউব minus 4 x কিউব minus 4 ইকুৱেলৰ ৰাইট সাইডত x কিউব প্লাসত আছে আৰু ইকুৱেলৰ লেফট সাইডত আহি মাইনাসৰ হৈ গল x কিউবৰ জায়গাত x কিউব আৰু ইকুৱেলৰ ৰাইট সাইডত x কিউব প্লাসত আছিল ইকুৱেলৰ লেফট সাইডত আহিছে মাইনাসৰ আৰু 6x স্কয়াৰ 3 into 4 12 লগতে x আছিল x আৰু প্লাসৰ 8 আৰু ইকুৱেলৰ ৰাইট সাইডত মাইনাসৰ 4 আছিল লেফট সাইডত আহি প্লাসৰ হৈ গল এতিয়া আমি x কিউব দি x কিউব কেনসেল কৰি দিব পাৰো আৰু 6x স্কয়াৰ 12x 8 plus 4 12 এতিয়া চোৱা আমি সমাধান কৰি পোৱা সমীকৰণডাল 6x স্কয়াৰ plus 12x plus 12 is equals to 0 ইয়াত চোৱা x ৰ পাৱাৰ কিমান আছে হাইয়েস্ট পাৱাৰ 2 আছে তেন্তে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব 2 হ'ব কোৱেশ্চন নম্বৰ 19 ৰ মূলৰ সংখ্যা 2 হ'ব কোৱেশ্চন নম্বৰ 20 যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF AB by EF is equals to AC by DE তেন্তে হিহঁতৰ সাদৃশ্য হ'ব যদিহে এটো কিছু অকমান ইম্পৰ্টেন্ট হয় যেহেতু বহুত কেইটা ডিস্ট্ৰিক্টত অহা দেখা গৈছে আৰু কোৱেশ্চনখন বহুত ইজি হয় এটোৰ সমাধান কেনে কৰিবা তোমাৰ হাতত দিয়া আছে AB by EF is equals to AC by DE ওপৰত চোৱা AB আৰু কি দি আছে AC এই দুয়োটাৰ মাজত কি আছে A আছে ইয়াতো A আছে তাৰ মানে প্ৰথম কোণটো A হ'ব তাৰ পিছত দ্বিতীয়টো চোৱা E আৰু F আছে আৰু D E আৰু F আছে আৰু D E আছে ইয়াত চোৱা দুয়োটাতে কি আছে E আছে তেন্তে A কোণ ইয়াত দুয়োটাত A আছিল ইয়াত দুয়োটাত কি আছে E আছে তেন্তে A কাৰ লগত সমান হ'ব E লগত সমান হ'ব ইয়াত অপচন চোৱা অপচন B দিয়া আছে A কোণ কাৰ লগত সমান E লগত সমান তাৰ মানে অপচন B হ'ব
আমাৰ হাতত দিয়া আছিলে ত্ৰিভুজ এ বি চি আৰু ডি ই এফ দুটা ত্ৰিভুজ দিয়া আছে দুটা ত্ৰিভুজ অংকন কৰিলোঁ আৰু অনুপাতটো কি দিয়া আছিলে এ বি বাই ই এফ ইজ ইকুৱেলছ টু এ চি বাই ডি চোৱা এ বি বাহু কোনডাল বাহু এইডাল বাহু এ বি বাহু কাৰ লগত অনুপাতত একে এ বি বাই কি দিয়া আছে ই এফ কোনটো বাহু এইডাল বাহু তাৰপিছত চোৱা এ চি বাহু কোনডাল বাহু এইডাল বাহু এ চি বাই ডি ই বাহু এইডাল বাহু এতিয়া চোৱা এই দুডাল বাহুৰ মাজৰ কোণ কি আছে এ কোণ আৰু এই দুডাল বাহুৰ মাজৰ কোণ কি আছে ই কোণ তেন্তে কি হ'ব দুডাল ত্ৰিভুজ সদৃশ হোৱাৰ কাৰণে কোণ এ ইজ ইকুৱেলছ টু কি হ'ব লাগিব কোণ ই